ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টো আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি ডিচেম্বৰ মাহৰ 24 তাৰিখ আজি বাৰ হ'ব বুধবাৰ আজিৰ বিশেষ দিনটো আগবাজি আজি তিথি হ'ব শুক্লা চতুৰ্থী তিথি আজি নক্ষত্ৰ হ'ব শ্ৰৱণ নক্ষত্ৰ তাৰ পিছতে ধনিষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব হৰখন যোগ আজি কৰণ হ'ব বৃষ্টিকৰণ আজি জন্ম ৰাশি হ'ব মকৰ ৰাশি তাৰ পিছতে কুম্ভ ৰাশি আৰম্ভ হ'ব আজি জন্মত মকৰ ৰাশি ক্ষুদ্ৰবন মতান্তৰে বৈশ্যবন দেৱগণ মৰণৰ দুখনে যোগিনী নৰিয়ত কোণত আজি সূৰ্য উদয় হ'ব 6:10 সূৰ্যাস্ত সম হ'ব 4:33 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আহকচোন ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ কিছু চাৰি ৰাশিয়ে সাৱধানতা অৱলম্বন কৰিব লাগিব আজি প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি আপুনি এটা উল্লেখযোগ্য কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব আজি আপোনালোকৰ ব্যক্তিত্ব আৰু সামাজিক দক্ষতা শলাগ লোৱা হ'ব আৰু আপোনালোকৰ সন্মানো বৃদ্ধি পাব ছাত্ৰ ছাত্ৰীসকলে চলি থকা সমস্যাসমূহৰ সমাধান বিচাৰি পাব বুলি কৈছে বিশেষকৈ পৰিয়ালত সুখ আৰু ইতিবাচক পৰিৱেশ এটা থাকিব বুলি কৈছে যাৰ ফলত আপোনালোকৰ মনত শান্তি আহিব আজি ঘৰৰ জ্যেষ্ঠ লোকসকলৰ আশীৰ্বাদ আৰু সমৰ্থনে আপোনালোকক আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰিব আজি আপোনালোকৰ শিশুসকলক বা ল'ৰা ছোৱালীসকলক তেওঁলোকৰ সমস্যাবোৰ সমাধান বিশেষকৈ বিচাৰি উলিয়াৰ ক্ষেত্ৰত সহায় কৰক ভূমি সম্পৰ্কীয় যিকোনো কাম আজি পিছুৱাই দিয়ক অতিৰিক্ত বিশেষকৈ ব্যস্ততাই আজি আপোনালোকৰ ব্যক্তিগত কাম কাজত বিশেষকৈ সঠিকভাৱে মনোযোগ আপোনালোকে যি ধৰণে দিব লাগে সেইখিনি দিব নোৱাৰিব পাৰে অচিনাকি মানুহক বেছি বিশ্বাস কৰাটো ভাল নহয় বুলি কৈছে কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগটো মধ্যমীয়া দেখা পোৱা গৈছে ব্যৱসায় সম্পৰ্কীয় প্ৰতিটো কাম বিশেষকৈ আপোনালোকে সুন্দৰভাৱে মনোযোগ দি কৰিব কৰ্মচাৰীসকলৰ মাজত কিছু মতানৈক্য থাকিব পাৰে অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখক আৰু ভুল বুজাবুজি এৰাই চলিব লাগে আজি আপোনালোকৰ ব্যৱসায়ত বেছি ধন বিনিয়োগ নকৰিব কিয়নো বৰ্তমান পৰিস্থিতি অনুকূল নহয় নিয়োজিত লোকসকলে তেওঁলোকৰ উদ্ধতন বিষয়ৰ পৰা উৎসাহ লাভ কৰিব স্বামী স্ত্ৰীয়ে ইজনে সিজনক সন্মান কৰিব লাগে প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব আজি আপোনালোকৰ কেৰিয়াৰত ভালদৰে মনোনিৱেশ কৰাটো অতি গুৰুত্বপূৰ্ণ আজি আপোনালোকৰ দৈনন্দিন জীৱনত ব্যায়াম আৰু যোগাসন অন্তৰ্ভুক্ত কৰক ডিঙি আৰু কান্ধৰ বিষৰ দৰে অভিযোগ বৃদ্ধি পাব পাৰে কিছু সৃষ্টি হ'ব পাৰে গতিকে সাৱধান হ'ব লাগিব দিনটো শেষৰটোত কৈছে যে পৰিয়ালৰ সকলো সদস্যৰ সৈতে সমন্বয় বজাই ৰাখিবলৈ আপোনালোকৰ সম্পূৰ্ণ হৃদয়ৰ বিশেষকৈ যি প্ৰচেষ্টা সফল হ'ব ঘনিষ্ঠ বন্ধু বান্ধৱীৰ সৈতে সময় উপভোগ কৰি সুখৰ সময় কটাব ঘৰখনৰ উন্নয়নৰ পৰিকল্পনাও আজিৰ দিনটোত কৰিব পাৰে আজি আপোনালোকৰ সিদ্ধান্তবোৰ বিশেষকৈ উৎকৃষ্ট বুলি প্ৰমাণিত হ'ব সামাজিক আৰু পাৰিবাৰিক বিষয়ত আপুনি সক্ৰিয় হ'ব আজি আপোনালোকৰ প্ৰভাৱ আপোনালোকৰ বৃদ্ধি পাব কিছুমান গুৰুত্বপূৰ্ণ বাকী থকা কাম আজি সম্পূৰ্ণ হ'ব পাৰে গতিকে যিমান পাৰে চেষ্টা কৰক আনৰ ওপৰত বেছি অনুশাসন জাপি নিদিয়াকৈ আপোনালোকৰ আচৰণত কিছু বিশেষকৈ নমনীয়তা আনিব আজি আপোনালোকৰ ঘৰ আৰু গাড়ীৰ লগত জড়িত নথিপত্ৰত কিছু সমস্যা হ'ব পাৰে কোনো ধৰণৰ কামত আপোনালোকে খৰখেদা একেবাৰে নকৰিব সচেতন হৈ আপোনালোকে কাম কৰক আৰু সযতনে বিবেচনা কৰাৰ পিছতে আগবাঢ়ক বুলি কৈছে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি অকণমান কষ্ট কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক বৃষ ৰাশি ব্যৱসায়িক কাৰ্যকলাপ উন্নত হ'ব গতিকে নিজৰ কামৰ কাষ চাপিব আৰু পৰম গুৰুত্ব সহকাৰে আপোনালোকে ব্যৱসায়িক ব্যৱস্থাত উন্নত কৰাৰ ক্ষেত্ৰত খৰচ বেছি হ'ব কিন্তু আপোনালোকৰ বাজেটত ব্ৰেঘাত জনাব পাৰে গতিকে সাৱধান হ'ব আজি কৰ্মৰ ক্ষেত্ৰত লক্ষ্য সহজে পূৰণ হ'ব যিয়ে জ্যেষ্ঠ বিষয়াসকলক সন্তুষ্টি দিব স্বামী স্ত্ৰীৰ মাজত মধুৰতা থাকিব প্ৰেমিক প্ৰেমিকাসকলে লগ পোৱাৰ সুযোগ আপোনালোকৰ সফল হ'ব পৰিয়ালৰ সৈতে সময় কটালে সম্পৰ্ক সুদৃঢ় হ'ব একে সময়তে দিনটোৰ প্ৰথম ভাগত খাদ্যভাগ বেয়া হ'লে ডিঙিৰ বিষ হ'ব পাৰে নিজৰ স্বাস্থ্যৰ সচেতন হওক বুলি কৈছে স্বাস্থ্যপাতিৰ ক্ষেত্ৰত ঘৰুৱাৰ উপায় বিচাৰিব ঠাণ্ডা খাদ্য পৰিহাৰ কৰক বুলি কৈছে যদি আপুনি আপোনালোকৰ ভৱিষ্যতৰ বাবে কিছু পৰিকল্পনা কৰে আজিৰ দিনটো তেন্তে সেইবোৰ উপকাৰী বুলি প্ৰমাণিত হ'ব পৰিয়ালৰ কোনো সদস্যৰ বাবে বিশেষকৈ উপযুক্ত বিবাহৰ প্ৰস্তাৱ আহিব পাৰে নিশ্চয়কৈ আধ্যাত্মিক কামত কিছু সময় কটাব আজি আপুনি আপোনালোকৰ জীৱন উন্নত কৰাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব যিটো সফল বুলি প্ৰমাণিত হ'ব যিকোনো পুৰণি বিবাদ শান্তিপূৰ্ণভাৱে সমাধান হ'ব যাৰ ফলত মানসিক চাপবোৰ আপোনালোকৰ কমি যাব আজি চুবুৰীয়াৰ লগত বা আপোনালোকৰ আশে-পাশে থকা ব্যক্তিৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে কিবা এটা কথা বতৰাক লৈ গতিকে বেছি হস্তক্ষেপ এৰক বুলি কৈছে কেৰিয়াৰ সম্পৰ্কীয় কিছুমান প্ৰকল্প বিশেষকৈ বিফলতাৰ বাবে আজি যুৱক যুৱতীসকলে মানসিক চাপত পৰিব পাৰে এই সময়ত তেওঁলোকৰ মনোবল বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় আজি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ যিমান পাৰে লওক বুলি কৈছে কিবা এটা কামত কনফিউজন আছে ডাউট আছে নিশ্চয়কৈ জনা শুনা মানুহৰ পৰা পৰামৰ্শ লওক
আজি আপুনি ব্যৱসায় সম্পৰ্কীয় নতুন তথ্য লাভ কৰিব আৰু অভিজ্ঞ লোকৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰতো আলোচনা কৰিব পাৰে। ভৱিষ্যতৰ পৰিকল্পনা কৰা হ'ব, কিন্তু যিকোনো সিদ্ধান্ত লওঁতে বাজেটৰ কথা বিবেচনা কৰিব লাগে বুলি কৈছে। একে সময়তে চৰকাৰী সেৱাত থকাসকলে যথেষ্ট কামৰ বোজাৰ সন্মুখীন হ'ব পাৰে। আজি কাৰ্যালয়ত সহকৰ্মীসকলৰ পৰা সহায় লাভ কৰিব। পৰিয়ালৰ সদস্যৰ মাজত সুসম্প্ৰীতি আৰু আন্তৰিকতা থাকিব। পুৰণি বন্ধু এজনক লগ পালে সুখৰ স্মৃতিবোৰ ঘূৰি আহিব। আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ আপুনি পৰিয়ালৰ অনুমোদনো লাভ কৰিব পাৰে বুলি কৈছে। একে সময়তে দিনটো শেষৰ কৈছে যে ছাল আৰু বিশেষকৈ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ছালৰ কিছু সমস্যা, বুকুৰ কিছু আপোনালোকৰ সমস্যা হ'ব পাৰে। কিছু লোকৰ বিশেষকৈ সাৱধান হ'ব। নিজৰ যত্ন লওক, কিয়নো ইয়াৰ ফলত আপোনালোকৰ কৰ্মৰ ক্ষমতাত প্ৰভাৱ পৰিব। যোগ আৰু প্ৰাণায়াম আপোনালোকৰ বৰ্তমান সময়ত উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে এইখিনি ক্ষেত্ৰত কিন্তু বৃষ ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দি চলিব লাগিব। নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। স্বাস্থ্যৰ সম্পদ গতিকে বুজিব লাগিব। আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব কমলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। একে সময়তে এই সময়খিনিত মিথুন ৰাশি জাতক জাতিকাসকলৰ আধাৰৰ কামখিনিও পূৰণ হ'ব বুলি কৈছে। অপ্ৰয়োজনীয় চিন্তাবোৰ দূৰ কৰিব লাগিব। আজি এই সময়খিনিত আপোনালোকৰ কৈছে যে আনৰ কথা বতৰা শুনি পেলাই যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে বুলি কৈছে। আজি এই সময়খিনিত কিন্তু নিজৰ যত্ন ল'ব লাগিব। আপুনি কোনো পলিচি বা সম্পত্তিত বিনিয়োগ কৰাৰ পৰিকল্পনা যদি কৰিছে, যিটো লাভজনক হ'ব। আজি আপুনি যিকোনো পৰিস্থিতিৰ সহজে সমাধান আপোনালোকে কৰিব পাৰিব। আনৰ পৰা সহায় নিবিচৰাকৈ নিজৰ সামৰ্থ্যক বিশ্বাস কৰক। সামাজিক আৰু ধৰ্মীয় কাম কাজতো আপুনি বিশেষভাৱে জড়িত হ'ব। পৰিয়ালৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। অত্যধিক অপ্ৰয়োজনীয় খৰচে আপোনালোকক উদ্বেগ বা উদ্বিগ্ন কৰিব পাৰে। বাহন বা ঘৰুৱা সামগ্ৰী ক্ৰয় কৰাৰ পৰিকল্পনাৰ কিছু লোকৰ যদি আছে, পিছুৱাই ৰাখক। সচেতন হওক যে নিজৰ জেদিতাই সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে। সংযম আৰু শান্তি বজাই ৰখাটো বৰ্তমান সময়ত অতিকৈ প্ৰয়োজনীয়। আজি ব্যক্তিগত প্ৰতিশ্ৰুতিৰ বাবে কৰ্মক্ষেত্ৰত বেছি সময় উচৰ্গা কৰিব নোৱাৰিব। আজি আপোনালোকৰ কৈছে যে কৰ্মচাৰীৰ কাৰ্যকলাপ বা কাৰ্যক আওকাণ নকৰিব। নিয়োজিত ব্যক্তিয়ে হয়তো আজি ঘৰতে অফিচৰ কামবোৰ কৰিব লাগিব, কিন্তু ইয়াৰ দ্বাৰা তেওঁলোকৰ ঊৰ্ধ্বতন বিষয়াক সন্তুষ্ট হ'ব। আজি কৰ্মৰ সংক্ৰান্তীয় দীঘলীয়া ভ্ৰমণ সম্ভৱ। বিবাহিতৰ জীৱন ভাল হ'ব। দিনটোৰ প্ৰথম ভাগত আৰু দ্বিতীয় ভাগত অবিবাহিত ব্যক্তিয়ে বিবাহৰ সম্পৰ্কে কিছু ভাল খবৰ লাভ কৰিব পাৰে। আজি আপোনালোকৰ জীৱনসংগীৰ আৱেগিক যি সমৰ্থন প্ৰেৰণাদায়ক হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ কৈছে যে আৰু মধ্যভাগৰ সময়খিনিত কামৰ মাজত বিৰতি লওক বুলি কৈছে। কিছু ৰেষ্টৰ প্ৰয়োজন আছে। মূৰৰ বিষ আৰু মাইগ্ৰেনৰ কিছু অসুবিধা হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। আজি যিমান পাৰে অধিক তৰল পদাৰ্থ সেৱন কৰক বুলি কৈছে। আপুনি ৰাজনৈতিক আৰু সামাজিকভাৱে প্ৰভাৱশালী ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আছে। আজি এই ব্যক্তিসকলৰ সৈতে যোগাযোগত থাকিলে আপোনালোকৰ সুনাম আৰু ব্যক্তিত্বৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই সংযোগসমূহ অদূৰ ভৱিষ্যতে উপকাৰী বুলি প্ৰমাণিত হ'ব। পাৰিবাৰিক বিষয় এটা সমাধান হ'ব পাৰে। আজি আপোনালোকৰ আত্মবিশ্বাস আৰু শক্তিৰ মাত্ৰা অধিক হ'ব। বিনিয়োগৰ বাবে এই সময়খিনি ভাল সময়। পৰিয়ালৰ জ্যেষ্ঠ আৰু অভিজ্ঞ সদস্যৰ নিৰ্দেশনা আৰু পৰামৰ্শ মানি চলক। পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিবাদ অতিৰঞ্জিত কৰা হ'ব পাৰে, সেইখিনি এৰক। ইয়াৰ ফলত সম্পৰ্কবোৰ বেয়া হ'ব পাৰে। আজি ভ্ৰমণ কৰাটো বিশেষকৈ আপোনালোকে অলপ আমনিদায়ক হ'ব পাৰে। ধনৰ অপচয়, অত্যধিক খঙে কিন্তু আপোনালোকৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত কিন্তু মিথুন ৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব দি চলিব। নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়। আজি ব্যৱসায়ত নতুন উদ্যোগ পৰিকল্পনাৰ বাবে আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাল পৰিস্থিতি অনুকূল বুলি কৈছে। সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক। সংবাদ মাধ্যম আৰু অনলাইন কাৰ্যকলাপৰ বিষয়ে অধিক তথ্য লাভ কৰক। আজি কৰ্মক্ষেত্ৰৰ যি পৰিৱেশ অনুকূল হৈ থাকিব আৰু সহকৰ্মীসকলৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন পাব। আজি আপোনালোকৰ কামত জ্যেষ্ঠ বিষয়াসকল সন্তুষ্ট হ'ব। পৰিয়ালৰ সৈতে এটা সুখদায়ক সময় উপভোগ কৰিব। আজি বিনোদনমূলক কাৰ্যকলাপত লিপ্ত হওক। আজি প্ৰেম জীৱনত ইজনে সিজনৰ অনুভৱক বুজি পাব, লগ পোৱাৰ সুযোগ থাকিব। বৈবাহিক জীৱনত সম্প্ৰীতি হৈ থাকিব, বুজাবুজি থাকিব। কামৰ লগতে স্বাস্থ্যৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। আজি ভাগৰুৱা অৱস্থাত মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা হ'ব পাৰে। মানসিক চাপৰ পৰা যিমান পাৰে আপোনালোকে আঁতৰি থাকক বুলি কৈছে। একে সময়তে আপোনালোকৰ সামাজিক যি বৃত্তটো বিস্তাৰিত হ'ব আৰু আপুনি বিভিন্ন কামত ব্যস্ত থাকিব। আজি যিমান পাৰে মানসিক শান্তি বজাই ৰাখিবলৈ অকলে
বা প্ৰকৃতিত কিছু সময় কটাওক ভাল লগা কামত কিছু টাইম স্পেণ্ড কৰক আৰ্থিক বিষয় নিষ্পত্তিৰ বাবে এই সময়খিনি অনুকূল বুলি কৈছে একে সময়তে পাবলগীয়া ধন উদ্ধাৰ হ'ব পাৰে লাভ কৰিব পাৰে আজি আপোনালোকৰ বুজাবুজি আৰু আপোনালোকৰ চিন্তাধাৰাই এটা জটিল পাৰিবাৰিক বিষয় সমাধান কৰিব জীৱনৰ প্ৰতি আপোনালোকৰ ইতিবাচক দৃষ্টিভংগী থাকিব যিকোনো কঠিন পৰিস্থিতিত ধৈৰ্য বজাই ৰাখক মানসিক চাপে আপোনালোকৰ কৰ্মৰ ক্ষমতাটো প্ৰভাৱ পেলাব পাৰে সচেতন হওক যে এটা সৰু ভুল বুজাবুজি ঘনিষ্ঠ বন্ধু বা ভাই ভনীৰ সৈতে সম্পৰ্ক নষ্ট কৰিব পাৰে স্পষ্ট হওক আৰু আনৰ মতামতৰ ওপৰতো বেছি আপোনালোকে বৰ্তমান সময়ত নিৰ্ভৰ নহ'ব ব্যৱসায় দিনটো দ্বিতীয়টো দ্ৰুত লাভৰ সন্ধানত কোনো ধৰণৰ অবৈধ কামৰ পৰা আঁতৰি থাকক কিছু অৱনতি ঘটিব পাৰে সঠিক সময়ৰ বাবে অপেক্ষা কৰাটো ভাল হ'ব কৰ্মৰ ক্ষেত্ৰত নিজৰ লক্ষ্যত উপনীত হ'লে শান্তি আৰু সকাহ আহিব বুলি কৈছে একে সময়তে কোৱা হৈছে যে চৰকাৰী কামত সফলতাৰ সম্ভৱ সহকৰ্মীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক বুলি কৈছে ঘৰখনত শান্তি আৰু সুখৰ পৰিৱেশ থাকিব দিনটোৰ শেষাৰ্ধত প্ৰেমৰ সম্পৰ্কত আপুনি পৰিয়ালৰ অনুমোদন বা ছাপোৰ্ট পাব পাৰে যি আপোনালোকক সুখী কৰি ৰাখিব আজি এই সময়তে কিন্তু ধ্যান ৰাখক জীৱন সংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক মজবুত কৰি ৰাখক স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক চিন্তাই কিছু লোকৰ মানসিক চাপ আৰু মূৰৰ বিষ বৃদ্ধি কৰিব পাৰে আজি আপোনালোকৰ আগ্ৰহৰ কামবোৰৰ ক্ষেত্ৰত নিজৰ ভাল লগা কামবোৰৰ ক্ষেত্ৰত কিছু সময় আপোনালোকে উৎসৰ্গা কৰক বুলি কৈছে ধ্যান আৰু যোগে মনৰ শান্তি আনিব আজি ভাগ্য ৰং আপোনালোকৰ বাবে কমলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 1 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সিংহ ৰাশি আপুনি ব্যস্ত থাকিব বহুত কিন্তু উপযুক্ত সাৱধানতা অৱলম্বন কৰিলে পৰিস্থিতি অনুকূল হ'ব নতুন কিবা এটা আৰম্ভ কৰাৰ বাবে এই সময়খিনি অনুকূল সময় বুলি কৈছে আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ প্ৰচেষ্টাই ফলপ্ৰসূ ভাল ফল দিব বিবাহৰ যোগ্যসকলৰ বাবে এটা ভাল খবৰ আহিব পাৰে ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতি আগ্ৰহ বাঢ়িব আপুনি হয়তো আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ পাব পাৰে সাৱধান হওক দুপৰীয়াৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে এই সময়ত ধৈৰ্য আৰু সংযমৰ সময় ঘনিষ্ঠ আত্মীয়ৰ লগত ইতিবাচক কথা বতৰাত কিছু সময় কটাওক যিকোনো ঋণৰ লেনদেন ক্ষতিকাৰক হ'ব পাৰে অত্যধিক আৱেগিক হোৱাৰ উপযুক্ত নহয় আজি ব্যৱসায়িক প্ৰদৰ্শন উন্নত হ'ব আয়কৰ আৰু বিক্ৰীৰ কৰৰ সৈতে জড়িত সমস্যাসমূহ সৃষ্টি হ'ব পাৰে গতিকে আপোনালোকৰ হিচাপ নিকাচৰ স্বচ্ছতা বজাই ৰাখক কোনো নতুন উদ্যোগ আৰম্ভ কৰাৰ বাবে অনুকূল নহয় আজি আপোনালোকৰ ওপৰত বিশেষকৈ বহুত বেছি আপোনালোকৰ নিৰ্ভৰশীল হ'ব ঘৰৰ মানুহখিনি আজি আপোনালোকৰ কামত আপোনালোকৰ উদ্ধত বিষয়সকলো নিৰ্ভৰ হ'ব সন্তুষ্ট হ'ব পৰিয়ালৰ সদস্যৰ মাজত ভাল সম্প্ৰীতি আৰু মৰম থাকিব যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত লিপ্ত হৈ নিজৰ কেৰিয়াৰ আৰু পঢ়া শুনাৰ লগত আপোচ কৰাৰ পৰা বিৰত থাকিব লাগে আপুনি আপোনালোকৰ জীৱন সংগীৰ পৰা সমৰ্থন পাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগ আৰু শেষৰ দলে আপোনালোকৰ কৈছে যে খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজৰ বিষয়ত অতি সংগঠিত হোৱাটো প্ৰয়োজন আছে বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো উচিত পেটৰ লগত জড়িত সমস্যাবোৰ বৃদ্ধি পাব পাৰে এই সময়খিনি অনুকূল সময় বাকি থকা ব্যক্তিগত কামবোৰ সম্পূৰ্ণ কৰিবলৈ যদি আপুনি ৰিস্ক ল'বলৈ ইচ্ছুক তেন্তে আপুনি ভাগ্যৱান হ'ব আজি আপোনালোকৰ ব্যক্তিগত কাম কাজত ভালদৰে মনোনিৱেশ কৰিব পাৰিব আপুনি কোনো আত্মীয় ওচৰলৈ যাবলৈ নিমন্ত্ৰণ লাভ কৰিব পাৰে আজি আপোনালোকৰ কৌশলী আচৰণে জটিল সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰিব আপোনালোকৰ আত্মবিশ্বাস আৰু সাহস আজি উচ্চ হৈ থাকিব মানসিক শান্তি বজাই ৰাখিবলৈ অতীতৰ নেতিবাচক পৰিঘটনাই বৰ্তমানক ছাঁ পেলাবলৈ দিয়াটো গুৰুত্বপূৰ্ণ বুলি কৈছে নিদিয়াটো গুৰুত্বপূৰ্ণ অহংকাৰৰ ফলত ভাই ভনীৰ লগত বা কিছুমান খঙৰ বাবে কিছু তৰ্ক বিতৰ্ক হ'ব পাৰে ঘৰৰ মানুহৰ লগত কিন্তু আপুনি আপোনালোকৰ কৌশলী আচৰণৰ জৰিয়তে প্ৰতিটো সমস্যা সমাধান কৰিবৰ বাবে চেষ্টা কৰক অত্যধিক আৱেগিক হোৱাটো বৰ্তমান সময়ত ভাল কথা নহয় বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় কন্যা ৰাশি নতুন উদ্যোগ এটা বা নতুন কাম এটা আৰম্ভ কৰাৰ বাবে পৰিস্থিতি অনুকূল আজি আপোনালোকৰ পৰিচালনাৰ দক্ষতাক অতিশয় শলাগ লোৱা হ'ব আজি ব্যৱসায়ত কৈছে যে কৌশলগতভাৱে কাম কৰিলে নিশ্চিতভাৱে উপকৃত সম্ভাৱনা আছে উৎকৃষ্ট সম্ভাৱনা আছে কাৰ্যালয়ত আপোনালোকৰ সঠিক প্ৰদৰ্শনৰ বাবে আজি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকল আপোনালোকৰ কামত সন্তুষ্ট হ'ব পদোন্নতিৰ সম্ভাৱনা আছে বুলি কৈছে স্বামী স্ত্ৰীৰ পাৰস্পৰিক সমন্বয় ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিব প্ৰেমৰ সম্পৰ্কবোৰ ঘনিষ্ঠ হৈ থাকিব পৰিয়ালৰ মনোৰঞ্জনৰ কাৰ্যসূচী পৰিকল্পনা হ'ব পাৰে একে সময়তে দিনটো আয়োজন কৰা হ'ব পাৰে এটা সুন্দৰ সময় আজি আপোনালোকৰ ক্লান্তিকৰ ৰুটিনৰ পৰা সকাহ পাবলৈ আপোনালোকৰ আগ্ৰহৰ আৰু আপোনালোকৰ প্ৰয়োজন অনুসৰি কামৰ বাবে কিছু সময় উলিয়াব তেনে কৰিলে আপোনালোকে শান্তি আৰু নবী শক্তি আহিব আপুনি এনে এজন ব্যক্তিকো আজি লগ পাব পাৰে যি আপোনালোকৰ উপযুক্ত পথ প্ৰদৰ্শন কৰিব সামাজিক আৰু ৰাজনৈতিক কাম কাজত আপোনালোকৰ প্ৰভাৱ বাঢ়িব
ভাগ্য আৰু কৰ্ম একেলগে থাকিব কোনো সংঘাতৰ সৃষ্টি হ'লে সমাধান কৰিবলৈ চেষ্টা কৰক নহলে আপোনজনৰ সৈতে আপোনালোকৰ সম্পৰ্ক ক্ষতি হ'ব পাৰে সোশ্যাল মিডিয়া আৰু অপ্ৰয়োজনীয় কথা বতৰাত লিপ্ত হৈ ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অৱহেলা কৰিব পাৰে সাৱধান হওক অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ এই সময়খিনি অনুকূল সময় আজি আপোনালোকৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আপুনি আপোনালোকৰ আৰ্থিক যি অৱস্থা বজাই ৰাখিব নতুন কামৰ সৈতে এক পৰিকল্পনা কৰাৰ সময় দলৰ সৈতে যদি বা পাৰ্টনাৰশ্বিপত যদি কিবা এটা ব্যৱসায় কৰিম বুলি ভাবিছে ভাল সময় বুলি কৈছে আৰম্ভ হ'ব পাৰে চৰকাৰী কামত আপোনালোকৰ অৱদানৰ শলাগ লোৱা হ'ব ঊৰ্ধ্বতন বিষয়ৰ সৈতে সম্পৰ্ক গভীৰ হ'ব দীৰ্ঘ দূৰত্ব যাত্ৰা আজিৰ দিনটোত কিছু লোকৰ সম্ভৱ পৰিয়ালত ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত কিছু টেঙা থাকিব কিছু ভুল বুজাবুজি হ'ব পাৰে সংযম বজাই ৰাখক জীৱন সংগীৰ সৈতে আৱেগিক ঘনিষ্ঠতা বৃদ্ধি কৰিবৰ বাবে চেষ্টা কৰক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ দৰে এই সময়খিনি সংক্ৰমণ আৰু এলাৰ্জিৰ প্ৰতিৰোধ কৰিবলৈ প্ৰদূষিত পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ স্বাস্থ্যসন্মত খাদ্য বজাই ৰাখক শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে আজি 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক তুলা ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে যদি কোনো পেণ্ডিং পাৰিবাৰিক বিষয় বা কাম আপোনালোকৰ বাকী আছে তেন্তে সেইবোৰ আৰম্ভ কৰাৰ উপযুক্ত সময় সেই বা ঘৰুৱাৰ কিছুমান পাৰিবাৰিক কিছুমান সমস্যা যদি আছে সেইখিনি সমাধান কৰক কামখিনি আছে যদি সেইখিনি কামখিনি কৰক বুলি কৈছে আজি সহজ সৰল আপোনাৰ সহজ সৰল আৰু ইতিবাচক স্বভাৱৰ বাবে মানুহ আপোনালোকৰ প্ৰতি আকৰ্ষিত হ'ব ধৰ্মীয় বিষয়ৰ প্ৰতি আপোনালোকৰ প্ৰৱণতা বাঢ়িব এজন জ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিৰ পৰা পোৱা পথ প্ৰদৰ্শনে আপোনালোকক সঠিক দিশত প্ৰদৰ্শন কৰিব আৰ্থিক অৱস্থা উন্নতিৰ সম্ভাৱনা আছে বিত্তীয় লেনদেন পৰিহাৰ কৰক আজি আপোনালোকক কিছুমান নতুন দায়িত্ব দিয়া হ'ব পাৰে যেটো অতিৰিক্ত কামৰ বুজাৰ লোৱাটো আপোনালোকৰ বাবে ব্যক্তিগত কামত বাধাৰ সৃষ্টি কৰিব পাৰে আজি ল'ৰা-ছোৱালীসকলক বকাবকি কৰাৰ পৰিৱৰ্তে বিবাহিত লোকসকলে বন্ধুত্বপূৰ্ণ মনোভাৱ বজাই ৰাখক আৱেগৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লোৱাটো উপযুক্ত নহয় বুলি কৈছে ব্যৱসায়ত প্ৰতিযোগিতামূলক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যি আপোনালোকৰ ব্যৱসায়িক যি ব্যৱস্থা আৰু কাৰ্যকলাপত নেতিবাচক প্ৰভাৱ পেলাব পাৰে আজি ঘনিষ্ঠ লোকৰ দিহা পৰামৰ্শত সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক এতিয়াৰ বাবে লেনদেনমূলক কামকাজবোৰ পিছুৱাই দিয়ক কৰ্মস্থলীৰ সহকৰ্মীসকলৰ পৰা কিছু উত্তেজনাৰ সন্মুখীন হ'ব পাৰে নিয়োজিত লোকসকলে পৰিয়ালৰ সদস্যৰ ব্যক্তিগত বিষয়ত অত্যধিক হস্তক্ষেপ পৰিহাৰ কৰক বিবাহৰ বাবে যোগ্যসকলে উপযুক্ত মিল বিচাৰি পাব আজি আপোনালোকৰ জীৱনসংগীৰ সৈতে সম্পৰ্ক আন্তৰিক হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ দৈনন্দিন কাম-কাজৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে সুষম খাদ্য বজাই ৰখাটো আজিৰ দিনটোৰ প্ৰথম ভাগৰ পৰা প্ৰয়োজনীয় অত্যধিক মানসিক চাপ যিমান পাৰে আজিৰ দিনটো তুলা ৰাশি জাতক-জাতিকাসকলে পৰিহাৰ কৰিব লাগিব গোটেই দিনটো ব্যস্ত থাকিব পৰিয়ালৰ যিকোনো সমস্যাত আপোনালোকৰ উপস্থিতি আৰু পৰামৰ্শ অতি উপযুক্ত হ'ব আৰু ইয়াৰ সঠিক সমাধানো পোৱা যাব ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাটো অনুকূল ফলাফল লাভ কৰিবলৈ কষ্ট কৰিব লাগিব আজি কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাই আপোনালোকৰ আৰ্থিক অৱস্থাৰ উন্নতি সাধন কৰিব পুৰণি বন্ধুক লগ পাব পাৰে আনৰ ওপৰত বেছি নিৰ্ভৰশীল হোৱাতকৈ নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়াটো ভাল হ'ব যিকোনো নতুন কাম হাতত লোৱাৰ আগতে সকলো দিশ ভালদৰে বিবেচনা কৰক নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক খৰখেদাকৈ লোৱাৰ সিদ্ধান্ত ক্ষতিকাৰক হ'ব পাৰে বুলি কৈছে আজি তুলা ৰাশি জাতক-জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে বৃশ্চিক ৰাশি কৰ্মৰ ক্ষেত্ৰত সকলো কাম আপোনালোকৰ তত্ত্বাৱধানত হোৱাটো নিশ্চিত কৰক দ্ৰুত সফলতাৰ সন্ধানত অন্ধভাৱে আনৰ বিশেষ পদ্ধতি অনুসৰণ নকৰিব এজন কৰ্মচাৰীৰ বাবে লোকচানৰ সম্ভাৱনা আছে আজি এই সময়ত নিজৰ কামবোৰ অতি সাৱধানে বিশেষকৈ সম্পন্ন কৰিব লাগে আজি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকল বা চৰকাৰী বা ব্যক্তিগত সংস্থাপনত হওক বিশেষকৈ আপোনালোকৰ কামত সন্তুষ্ট হ'ব বৈবাহিক সম্পৰ্ক ঘনিষ্ঠ হ'ব এই সময়খিনি মনোৰঞ্জন আৰু বজাৰ কৰাৰ দৰে কামত ব্যয় কৰা হ'ব আজি আপোনালোকৰ প্ৰেমৰ জীৱনতো বা প্ৰেমৰ সম্পৰ্কতো পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰে শাৰীৰিক ক্লান্তিৰ ফলত কিছু দুৰ্বলতা হ'ব পাৰে বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক আৰু নিয়মীয়া ৰুটিন বজাই ৰখাটো প্ৰয়োজন আছে জিৰণি লোৱাটো আপোনালোকৰ প্ৰয়োজন আছে মনোযোগ দিব এই ক্ষেত্ৰত আপুনি যিকোনো বাকি থকা কাম সম্ভৱপৰ উত্তম পদ্ধতিৰে সম্পূৰ্ণ কৰিব পাৰিব যিকোনো পূৰ্বপুৰুষৰ বিষয় যেটো বাকি আছে যিখিনি আপোনালোকৰ কাম আধৰুৱা হৈ আছে সেইখিনি তেওঁলোকৰ মধ্যস্থতাৰ জৰিয়তে ঘৰখনৰ মানুহৰ মধ্যস্থতাৰ জৰিয়তে সমাধান কৰিব পাৰিব ভ্ৰমণৰ পৰিকল্পনা হ'ব আপুনি জ্যেষ্ঠ লোকসকলৰ পৰা পথ প্ৰদৰ্শন আৰু আশীৰ্বাদ লাভ কৰিব আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰ সমাজত শলাগ লোৱা হ'ব আপুনি আপোনালোকৰ নৱকৃত শক্তি আৰু ইতিবাচকতা অনুভৱ কৰিব আজি আপোনালোকৰ বাজেট আৰু আপোনালোকৰ প্ৰয়োজন অনুসৰি সীমিত আৰু সুষম কৰি ৰাখক শিশুক বেছি বিশেষকৈ এই সময়খিনিত আপোনালোকে ফ্ৰীডম নিদিব নহলে সমস্যা হ'ব পাৰে কিন্তু তেওঁলোকৰ নেতিবাচক আচৰণে সমস্যাৰ সৃষ্টি কৰিব পাৰে পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি আপুনি চিন্তিত হ'ব পাৰে সাৱধান হ'ব অত্যধিক আৱেগিক হ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে একে সময়তে আজি দিনটোত যদি আপুনি নতুন কাম এটা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰক এই সময়খিনি সফলতাৰ উৎকৃষ্ট সম্ভাৱনা আছে কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক
আজি আপোনালোকৰ কামত আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকল সন্তুষ্ট হ'ব। বৈবাহিক সম্পৰ্কৰ দিনটো শেষৰ সুখম হৈ থাকিব। বিপৰীত লিংগৰ কাৰোবাৰ প্ৰতি আকৰ্ষণ বাঢ়িব পাৰে। এই সময়খিনিত ৰোমান্টিক সম্পৰ্কলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে। প্ৰেমত মধ্যমীয়াই কৈছে যে যিহেতু পৰিয়ালত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো শেষৰ শক্তি আৰু আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব পাৰে। প্ৰকৃতিৰ ওচৰত থকাটো আপোনালোকৰ শক্তিশালী কৰি ৰাখিব। নিয়মিত খাদ্য গ্ৰহণ আৰু জিৰণি লোৱাটো অতিকৈ প্ৰয়োজন ভাল হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপোনালোকৰ ধাৰণাসমূহে সামাজিক আৰু সমাজৰ কাম কাজত বিশেষ অগ্ৰাধিকাৰ লাভ কৰিব। আজি দুপৰীয়া আপোনালোকৰ পক্ষত পৰিস্থিতি অতি অনুকূল হ'ব। যুৱক যুৱতীসকলে নিজৰ ইচ্ছামতে কাম এটা সম্পূৰ্ণ কৰি সান্তনা লাভ কৰিব বুলি কৈছে। আজি বিনোদনমূলক ভ্ৰমণৰ পৰিকল্পনা হ'ব পাৰে। আজি আপোনালোকৰ সামাজিক যি স্থিতি বাঢ়িব। আজি আপোনালোকৰ আত্মবিশ্বাস দৃঢ় হ'ব। স্থবিৰ হৈ থকা প্ৰকল্পসমূহে বা কামসমূহে আজি গতি লাভ কৰিব। হঠাতে এনে এটা খৰচৰ সৃষ্টি হ'ব পাৰে যিটো কমাব নোৱাৰিবও পাৰে। আজি সন্তানৰ আচৰণ আৰু কাৰ্য আপোনালোকক চিন্তিত কৰিব পাৰে। সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰাটো উত্তম হ'ব। খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা আঁতৰি থাকক। আজি নতুন ব্যৱসায়িক পৰিকল্পনা আৰু পদক্ষেপৰ প্ৰয়োজন আছে। বৰ্তমান পৰিস্থিতিয়ে আজি আপোনালোকৰ ব্যৱসায়ত প্ৰভাৱ পেলাব পাৰে। গতিকে আপোনালোকৰ সাহস বজাই ৰাখক। কৰ্ম সংস্থাপনত থকাসকলৰ বাবে আজি পৰিস্থিতি অনুকূল হৈ পৰিছে। উচ্চপদস্থ বিষয়াসকলে দয়ালু হ'ব, সহায় কৰিব, যাৰ ফলত উন্নতি আছে। পৰিয়ালৰ সদস্যৰ মাজত ভাল সম্প্ৰীতি থাকিব। ঘনিষ্ঠ আত্মীয়ৰ পৰা ভাল খবৰ আহিব পাৰে। বিবাহিত বা বৈবাহিক জীৱনখনত সম্প্ৰীতি থাকিব। কিন্তু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অলপ ধ্যান ৰাখিব লাগিব। ক্লান্তি আৰু দুৰ্বলতা অনুভৱ কৰিব পাৰে। সঠিক খাদ্য আৰু জিৰণিৰ ওপৰত গুৰুত্ব দিয়াটো ধনুৰাশিৰ জাতক জাতিকাসকলে সক্ৰিয় হৈ থাকক। আজি এটা সুখৰ সময়। যিহেতু যদি আপুনি বিনিয়োগ কৰিব বিচাৰে তেন্তে বন্ধুৱে কিবা এটা উৎকৃষ্ট পৰামৰ্শ দিব পাৰে। অতীতৰ ভুলৰ পৰা কিন্তু শিকি আজি আপুনি কিছুমান উৎকৃষ্ট কৌশল বিবেচনা কৰিব। একে সময়তে কোৱা হৈছে যে পৰিয়ালৰ সদস্যসকলক সহায় কৰিব। আজি আপোনালোকৰ বুদ্ধিমতে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। দুপৰীয়াৰ পিছত কথাবোৰ কিছু সলনি হ'ব পাৰে। দিনটো শেষত এনে লাগিব যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ পিছলি গৈছে। সমস্যাটো পৰিচালনা কৰিবলৈ ধৈৰ্য আৰু সংযম ব্যৱহাৰ কৰিব লাগে। ঘৰখনৰ কাম কাজত অত্যধিক ব্যস্ত থকাৰ বাবে আপুনি নিজৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব পাৰে। মানসিক চাপবোৰ পৰিহাৰ কৰিলে ভাল হ'ব। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। এবাৰ হৈছোঁ মকৰ ৰাশিলৈ। দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। ব্যৱসায়ত কিছু উত্থান পতন হ'ব বুলি কৈছে। একে সময়তে আজি পৰম আন্তৰিকতা আৰু গুৰুত্ব সহকাৰে নিজৰ ঘৰুৱা দায়িত্ব পালন কৰিব। আজি আপোনালোকৰ ধাৰণাবোৰে বিশেষ গুৰুত্ব লাভ কৰিব। আজি আপোনালোকৰ সন্তানৰ কৃতিত্বৰ ভাল খবৰ পালে আনন্দৰ সৃষ্টি হ'ব। আপুনি নিজকে অতিশয় শক্তিশালী অনুভৱ কৰিব। আজি আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। আত্মীয় বা ওচৰ চুবুৰীয়াৰ লগত কাজিয়াৰ নকৰিবলৈ বিশেষকৈ সাৱধান হোৱাটো উচিত। আৱেগৰ প্ৰভাৱত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজিৰ দিনটোত গ্ৰহণ একেবাৰে নকৰিব। কোনো প্ৰতিশ্ৰুতি দিয়াৰ আগতে সদায় নিজৰ সামৰ্থ্যৰ কথা বিবেচনা কৰক। ইগ'ৰ পৰা আঁতৰি থাকক। কিছুদিনৰ পৰা চলি থকা ব্যৱসায়িক পৰিকল্পনাৰ ৰূপায়ণৰ বাবে এই সময়খিনি অনুকূল সময় বুলি কৈছে। ব্যৱসায়িক প্ৰদৰ্শন উন্নত হ'ব। আপোনালোকৰ কোনো পৰিকল্পনা কাৰো লগত শ্বেয়াৰ নকৰিব। সম্ভৱ হ'লে চৰকাৰী ভ্ৰমণ পিছুৱাই দিয়ক। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত ইতিবাচক ফল পোৱা যাব। ভাল খবৰে ঘৰখনৰ পৰিৱেশ উন্নত কৰিব। বিবাহ বহিৰ্ভূত প্ৰেমৰ পৰা আঁতৰি থাকক। বৈবাহিক জীৱনটো শান্তিপূৰ্ণ হৈ থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা প্ৰদূষণ আৰু বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক। আজি আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰক। সাৱধানতা অৱলম্বন কৰক বুলি কৈছে। এই সময়ত ভৱিষ্যতৰ কোনো পৰিকল্পনা কৰাৰ পৰিৱৰ্তে বৰ্তমান কাম কাজৰ ওপৰত ভালদৰে মনোনিৱেশ কৰক। অনুকূল পৰিস্থিতিৰ বিকাশ ঘটিছে। বাকী থকা সম্পত্তি ক্ৰয় বা বিক্ৰীৰ সম্পূৰ্ণ হ'ব পাৰে। প্ৰকল্পৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে উল্লেখযোগ্য সফলতা লাভ কৰিব। আজি আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব। নেতিবাচক দিশৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ আনৰ কামত হস্তক্ষেপ নকৰিব বা অনাকাংক্ষিত পৰামৰ্শ নিদিব। আপুনি হয়তো কিবা এটা বেয়া খ্যাতিৰ সন্মুখীন হ'ব পাৰে। কোনো নিৰ্দিষ্ট বিষয়ত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে সদায় পৰিয়ালৰ সদস্যৰ পৰামৰ্শ লওক। বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে আজি গোলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। গ্ৰহৰ অৱস্থান অনুকূল। আজি আপোনালোকৰ আৰ্থিক পৰিকল্পনা সহজে সফল হ'ব, যাৰ ফলত আপোনালোকৰ মনটো উল্লাসিত হৈ থাকিব। কিন্তু খৰচ বাঢ়িব। একে সময়তে দৈনন্দিন বিশেষকৈ গাইডেন্সৰ পৰা নিজকে সকাহ পাবলৈ নিৰ্জন পৰিৱেশত কিছু আপোনালোকৰ সময় কটাওক। ভাগ্য আপোনালোকক সম্পূৰ্ণৰূপে আজি সমৰ্থন কৰিব। ধৰ্মীয় আৰু আধ্যাত্মিক সাধনাৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব। এলাহে আপোনালোকক কোনো কামত পিছুৱাই দিব পাৰে। গতিকে সাৱধান হ'ব। যুক্তিয়ে বিশেষকৈ সম্পৰ্কক
বেয়া কৰি তুলিব পাৰে অসাৱধানতা আৰু বিলম্বৰ দৰে নেতিবাচক প্ৰৱণতা নিয়ন্ত্ৰণ কৰক কিয়নো সিদ্ধান্ত তৎকালীনভাৱে বিশেষকৈ ল'বলৈ চেষ্টা কৰক খং নিয়ন্ত্ৰণ কৰক এই সময়ত কৰ্মৰ ক্ষেত্ৰত কামৰ বোজা গধুৰ হ'ব নতুন দায়িত্ব আপোনালোকক ব্যস্ত কৰি ৰাখিব কৰ্মৰ ক্ষেত্ৰত পৰিস্থিতি কিছু সলনি হ'ব পাৰে আজি কোনো ধৰণৰ চৰকাৰী ভ্ৰমণ পৰিহাৰ কৰক কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ দ্বাৰা সফলতা লাভ কৰিব স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ প্ৰতি প্ৰেম আৰু বিশেষকৈ আপোনালোকক কৈছে যে সমৰ্থনৰ মনোভাৱ বজাই ৰাখিব লাগে প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰক সম্পৰ্কবোৰ গভীৰ হৈ পৰিব আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব বুলি কৈছে একে সময়তে এই সময়খিনিত কিন্তু খং নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে যিকোনো সিদ্ধান্ত তৎকালীনভাৱে ল'বলৈ চেষ্টা কৰক খং যিমান পাৰে নিয়ন্ত্ৰণ কৰক এই সময়ত কৰ্মৰ ক্ষেত্ৰত কামৰ বোজা গধুৰ হ'ব নতুন দায়িত্ব আপোনালোকক ব্যস্ত কৰি ৰাখিব কৰ্মৰ ক্ষেত্ৰত পৰিস্থিতি কিছু সলনি হ'ব পাৰে আজি কোনো ধৰণৰ চৰকাৰী ভ্ৰমণ পৰিহাৰ কৰক কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ দ্বাৰা সফলতা আহিব স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ প্ৰতি প্ৰেম আৰু সমৰ্থনৰ মনোভাৱ বজাই ৰাখিব লাগে বুলি কৈছে আজি এই সময়খিনিত এটা পাৰিবাৰিক সমস্যা আপোনালোকক সকাহ কঢ়িয়াই আনিব আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰিব ব্যক্তিগত কামবোৰ সম্পূৰ্ণ কৰিবলৈ স্বাৰ্থপৰ হোৱাটো ঠিকেই আছে ভৱিষ্যতৰ পৰিকল্পনা ৰূপায়ণৰ বাবে এয়া এক অনুকূল সময় বুলি কৈছে আজি আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব নেতিবাচক দিশৰ কথা ক'বলৈ যাওঁতে কিবা এটা কাৰণত আপোনালোকৰ মনটো ভাৰসাম্যহীন হৈ থাকিব পাৰে সামান্য কামৰ লগতে কিছু চিন্তাত আপোনালোকে বা টেনশ্যনত পৰিব পাৰে আজি সামাজিক কামৰ লগতে পৰিয়ালৰ কাম কাজতো গুৰুত্ব দিয়াটো প্ৰয়োজন আছে পিতৃ মাতৃৰ সন্মান বজাই ৰাখক ঘনিষ্ঠ আত্মীয় আপোনালোকক অলপ অসুবিধা দিব পাৰে গতিকে অলপ সাৱধান হ'ব লাগিব অৱশ্যে সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব অৱশ্যে সাৱধানতা অৱলম্বন কৰক আৰু নিয়মিত খাদ্য আৰু দৈনন্দিন ৰুটিন আপোনালোকে বজাই ৰাখক ইতিবাচক প্ৰাধান্য পাব বুলি কৈছে কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মীন ৰাশি আজি এটা সমস্যা সমাধান হ'ব পাৰে এই সময়খিনি আধৰুৱা কামখিনি পূৰণ হ'ব বুলি কৈছে আজি নতুন চুক্তি লাভ কৰিব প্ৰভাৱশালী লোকৰ পৰা মূল্যৱান সহায় লাভ কৰিব যদি আপুনি অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে দিনটো আৰম্ভণিত তেন্তে আপোনালোকৰ কাগজ পত্ৰসমূহ ভালদৰে সম্পূৰ্ণ কৰক কেৰিয়াৰত অগ্ৰগতিৰ সম্ভাৱনা আছে বৈবাহিক জীৱনত সুখ থাকিব শান্তি আৰু সুখেৰে ভৰি পৰিব দিনটোৰ প্ৰথম ভাগটো পাৰিবাৰিক পৰিৱেশটো ইতিবাচক হ'ব প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতা বাঢ়িব সম্পৰ্কবোৰ দিনটোৰ প্ৰথম ভাগত সুষম হ'ব মানসিক চাপ আৰু ক্লান্তিৰ ফলত শাৰীৰিক আৰু কিছু মানসিক ক্লান্তিৰ সৃষ্টি হ'ব পাৰে পৰ্যাপ্ত জিৰণি লওক আৰু ইতিবাচক পৰিৱেশ বজাই ৰাখক যোগাসনৰ ওপৰতো গুৰুত্ব দিয়ক বুলি কৈছে সামাজিক বা সমাজৰ কাম কাজত নিশ্চয়কৈ অৰিহণা যোগাব ইয়াৰ ফলত আপোনালোকৰ যোগাযোগ বৃদ্ধি পাব আৰু আপোনালোকৰ স্বীকৃতি বৃদ্ধি পাব আপুনি আপোনালোকৰ ঘৰখনৰ ৰক্ষণাবেক্ষণ আৰু বিলাসী সামগ্ৰী ক্ৰয় কৰাৰ বাবে এক সুন্দৰ দিন কটাব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ লগত জড়িত গুৰুত্বপূৰ্ণ কিবা এটা লাভ কৰিব পাৰে আপুনি সুখী আৰু সন্তুষ্টি অনুভৱ কৰিব চিন্তাত স্বাভাৱিক ভাৰসাম্য বজাই ৰাখক খং আৰু ইগোৱে আপোনালোকৰ কামত ব্যাঘাত জন্মাব পাৰে গতিকে সেই অনুসৰি নিজৰ আচৰণ সালসলনি কৰক অপ্ৰয়োজনীয় খৰচ পৰিহাৰ কৰক আৰু বাজেটৰ ওপৰত চকু ৰাখক বিত্তীয় লেনদেন কৰোঁতে সাৱধানে চম্ভালিব ঘৰখনৰ লগতে কৰ্মক্ষেত্ৰতো ব্যস্ত থাকিব আজি আপোনালোকৰ কৰ্মচাৰীসকলৰ কৃপাত বা সহায়ত সকলো কাম সুচাৰুৰূপে চলি থাকিব বিপণন বৃত্তিত থকাসকলে নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সফল হ'ব তেওঁলোকৰ কষ্ট ফল দিব স্বামী স্ত্ৰীয়ে ইজনে সিজনক সহায় কৰিব দিনটো শেষত ইয়াৰ ফলত তেওঁলোকৰ লগত ঘনিষ্ঠতা আৰু বেছি বাঢ়িব পাৰিবাৰিক পৰিৱেশ সুখকৰ হ'ব অত্যধিক কামৰ বোজা কিন্তু দিনটো শেষত আপোনালোকক অশান্তি দিব পাৰে গতিকে অলপ অত্যধিক কামৰ বোজাৰ পৰা বিৰত থাকক চাৰ্ভাইকেল বা মূৰৰ বিষৰ দৰে সমস্যাৰ পৰা আঁতৰি থাকিবলৈ নিয়মীয়াকৈ ব্যায়াম আৰু যোগাসন কৰক নিজৰ স্বাস্থ্যৰ যত্ন লওক মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্য ৰং হ'ব নীলা ৰং আৰু ভাগ্য বা লাকি নম্বৰ হৈছে আপোনালোকৰ বাবে 7 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় লিখি দিব সকলোৰে দিনটো শুভ হওক সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ